গভৰ্ণমেণ্ট অফ আসাম এলিমেণ্টাৰী এডুকেশ্যন ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইট যদি আপোনালোকে dw.assam.gov ইনত ভিজিট কৰে এখন পেজ আপোনালোকৰ ওপেন হৈ আহিব আৰু স্ক্ৰল কৰি আপোনালোকে দেখা পাব এইখিনি পিকচাৰ্ছ আৰু তাত এখন এটা মেনু আপোনালোকে দেখা পাব তাত লিখা আছে ৰিক্ৰুটমেণ্ট ইয়াতে আপোনালোকে ক্লিক কৰিব ওৱান টাইম তো ক্লিক কৰাৰ লগে লগে এটা নতুন ইণ্টাৰফেচ খোল খাই আহিব তাত আপোনালোকে দেখা পাব ৰিক্ৰুটমেণ্ট বিষয় আৰু ইয়াত ৰেড কলাৰ দি আপোনালোকে দেখা পাই আছে এপ্লাই ফৰ দ্য পোষ্ট অফ ৰেগুলাৰ টিচাৰ অফ LP এণ্ড UP DW আণ্ডাৰ DW এখনত আপোনালোকে একবাৰ ক্লিক কৰি দিব যেতিয়া ক্লিক কৰিব আপোনালোকক এটা অপচন দেখাব ইউ আৰ বিং ৰিডাইৰেক্ট টু দ্য এক্সটাৰ্নেল ৱেবছাইট ওকে কৰি দিব আপোনালোকে ওকে কৰাৰ লগে লগে এখন আপোনালোকে নতুন পেজত আহিব তো ইয়াতে আপোনালোকে চাব পাৰিব জাস্ট মই ক্লিক কৰি দেখাইছো আপোনালোকক এতিয়া এইটো যেতিয়া নতুন পেজত আহিব আপোনালোকে দেখা পাব নতুন এটা ড্যাশবোৰ্ড আহিছে ইয়াতে আপোনালোকে দেখা পাইছে এখনো কিন্তু ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰে হয় ইয়াত আপোনালোকে দেখা আছে হাউ টু এপ্লাই ফৰ লোৱাৰ প্ৰাইমেৰী এপ্লাই ফৰ আপাৰ প্ৰাইমেৰী ক্লিক ফৰ এডভাৰটাইজমেণ্ট আৰু ইয়াত দিয়া আছে আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট ফ্ৰম 8 যোৱাকালি 8 PM ৰ পৰা আৰম্ভ হৈছে and online registration ends 8/4 মানে 8 এপ্ৰিলত পুৰা এক মাহ দিয়া হৈছে 8 বজাত তো আপোনালোকে ইয়াত দুটা বস্তু খুব ইম্পৰ্টেন্ট হয় আপোনালোকে অলপ চাব লাগিব এক নম্বৰ কথা হৈছে যদি আপোনাক অনলাইন কৰোতে কিবা অসুবিধা হয় তেতিয়া আপোনালোকে ইয়াত মেল আইডি দিয়া আছে ইয়াতে আপোনালোকে মেল কৰিব পাৰিব অন্তত ৰাতিপুৱা 10টা পৰা আবেলি 5টা লৈকে কল কৰিব পাৰিব দুটা কল নম্বৰো দিয়া আছে ইয়াত আপোনালোকে চাব পাৰিব 9773857768 আৰু এটা তলত আপোনালোকে দেখা পাইছে 4513 নম্বৰটো আৰু ইয়াত দুটা নোটিছ আছে আপোনালোকে দেখা পাইছে এখন ডিক্লাৰেশ্যন ফৰ্ম হয় এখন ফিল আপ কৰাটো কম্পালসৰি আজিকালি সকলো অসমৰ চাকৰিৰ কাৰণে তো আহক আমি এতিয়া আৰম্ভ কৰিম প্ৰথম লোৱাৰ প্ৰাইমেৰী এপ্লাই কৰিম মই দেখাম আপোনালোকক এটা ক্লিক কৰি দিছো ইয়াত আপোনালোকে দেখিছে লগইন প্ৰথম আপোনালোকে কি কৰিব লাগিব ইয়াত দেখা পাইছে ৰেজিষ্টাৰ তো প্ৰথম আমি যেহেতু ৰেজিষ্টাৰ কৰা নাই অনলাইন ৰেজিষ্ট্ৰেশ্যন এন্ডস ইয়াত বুলি কোৱা আছে তো প্ৰথম আমি কৰিম ৰেজিষ্টাৰ ইয়াত দুটা অপচন দিয়া আছে আপোনালোকে চাব পাৰিব ৰাইট সাইডত অনলাইন এপ্লাই ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন আৰু অলৰেডি ৰেজিষ্টাৰ্ড হৈছে যদি আপোনালোকে ইয়াত লগইন কৰি চাব মই প্ৰথম নিউ ৰেজিষ্ট্ৰেশ্যনত গৈ লগইন কৰিছো তাৰ পাছত ইয়াত আপোনালোকে দেখা পাইছে proceed to apply ইয়াতে ক্লিক কৰি দিব আপোনালোকে proceed to apply হৈ যাব তাৰ পাছত ঠিক ইয়াত দেখা পাইছে আপোনালোকে এটা নতুন পেজ এটা খুল খাইছে পোষ্ট ক্যাটাগৰী ইয়াতে আপোনালোকে ক্লিক কৰিব মই এটা দিম প্ৰথম লোৱাৰ প্ৰাইমেৰী তাৰ পাছত ঠিক তেনেকা এপ্লাই ফৰ দা পোষ্ট অফ লোৱাৰ প্ৰাইমেৰী স্কুল তো ইয়াত দিয়া আছে আপোনালোকে অপচন আছে এসিস্ট্যান্ট টিচাৰ অফ লোৱাৰ প্ৰাইমেৰী স্কুলত ক্লিক কৰি দিব ঠিক তেনেকা চুজ দা মিডিয়াম আপোনালোকৰ টেট অনুসৰি ল্যাঙ্গুৱেজ ওয়ান অনুসৰি কোনটো টেটত আপোনালোকে এতিয়া এপ্লাই কৰিব ইচ্ছা কৰিছে এটা যিকোনো এটা দি দিব মই যেহেতু আসামিজ মিডিয়ামত এপ্লাই কৰিম তো আসামিজ দি দিছো তাৰ পাছত আপোনালোকে ইয়াত চাব পাৰিব নেক্সট অপচনটো দিয়া আছে প্লিজ সিলেক্ট দা টেট এপয়েন্টেড তো আপোনালোকে এটেড হয় না সিটেড হয় দুটো অপচন আছে যেহেতু আপোনালোকৰ যদি ভাল মাৰ্ক সেন্ট্ৰেলত আছে তো সিটেড দিয়ক যদি ভাল মাৰ্ক এটেড আছে যদি এটেড দিয়ক তো ঠিক তেনেধৰণে নেক্সট আপোনাৰ এনৰোলমেন্ট নম্বৰ বিচাৰিছে তাৰ পাছত আপোনালোকৰ মিডল নেম তাৰ পাছত মোবাইল নম্বৰ তাৰ পাছত নিজৰ ইমেইল আইডি আৰু এটা পাসওয়ার্ড ক্ৰিয়েট কৰি দিয়ক ঠিক তেনেকৈ আপোনালোকে ফিল আপ কৰি কিনে ইয়াত সাবমিট কৰাৰ লগে লগে নেক্সট পেজত আহিব এতিয়া মই এটো কৰি আছো যেহেতু কিছুমান ইউটিউবৰ ৰুলৰ কাৰণে মই আপোনাক দেখাব নোৱাৰিম নেক্সট মই ফিল আপ কৰি সাবমিট কৰি দেখাই দিছো তাৰ পাছত নেক্সটত আপোনাক দেখাম ঠিক ৰেজিষ্টাৰ কৰাৰ পাছত এখন মেছেজ আপোনালোকৰ সন্মুখত ওলাই আহিব ইউ হ্যাভ কমপ্লিট ইনিশিয়াল স্টেপ ফৰ দ্য ৰেজিষ্ট্ৰেশ্যন প্লিজ লগ ইন বিলো ফিল আপ তো ঠিক ইউজাৰ আইডি আৰু পাসওয়ার্ড সেট কৰাৰ পাছত আপোনালোকে এনেকৈ অপচন দেখা পাব আৰু এতিয়া আকৌ আমি লগ ইন কৰিম নিজৰ ইউজাৰ আইডি আৰু পাসওয়ার্ড লগাই কিনে তো লগইনত মই ক্লিক কৰি দিছো আৰু এটা নতুন পেজ এটা ওলাই আহিব লগইন কৰিতে আপোনালোকে ইমেইল আইডি এজ এ ইউজাৰ আইডি দিব লাগিব আৰু পাসওয়ার্ডটো মই অথনি সেট কৰিছিলো ৰেজিষ্ট্ৰেশ্যনত আপুনি যিখিনি পাসওয়ার্ড সেট কৰিব এইখিনি আপোনালোকে এখন অৰিজিনাল এপ্লিকেশন ফৰ্ম হয় ইয়াত আপোনালোকে চাব পাৰিব the session is valid only for 30 minutes 30 minutes ৰ ভিতৰত আপোনালোকে সকলো সম্পূৰ্ণ এই ফৰ্মটো ফিল আপ কৰিব লাগিব প্ৰথম আপোনালোকে চাই দেখিছে ডিস্ট্ৰিক্ট প্ৰেফাৰেন্স আপোনালোকে একবাৰত তিনটা ডিস্ট্ৰিক্ট চুজ কৰিব পাৰিব যিকোনো এটা আপোনালোকে ভাল ভ্যাকেন্সি চাই চাব তাৰ পাছত নেক্সটত আপোনালোকে চাব এপ্লাই ফৰ দা লোৱাৰ প্ৰাইমেৰী স্কুল ইয়াত অলৰেডি দিয়া আছে তাৰ পাছত এডুকেশ্যনৰ টেটৰ ৰোল নম্বৰ লাগে ইয়াৰ অফ পাসিং লাগে টোটাল মাৰ্কস 150 দিয়াই আছে আৰু আপুনি কিমান মাৰ্কস পাইছে পাৰ্সেন্টেজ কিমান হ'ব ষ্টেট আসাম ঠিক তেনেকৈ আপোনালোকে সেন্ট্ৰেল টেট ক্ষেত্ৰতো হ'ব ইয়াতে তাৰ পাছত আপোনালোকৰ টেটত ল্যাঙ্গুৱেজ 1 কি আছিল আৰু ল্যাঙ্গুৱেজ 2 কি আছিল ইয়াতে আপোনালোকে চাব পাৰিব তা মিডিয়ামটো আসামিজ অলৰেডি ফিল আপ আছে যেহেতু মই ৰেজিষ্ট্ৰেশ্যনত কৰিছিলো অলৰেডি ঠিক তেনেকৈ আপোনালোকে ইয়াত এটা কৰি ফৰ্মৰ
সকলো ডিটেইলছ ভিলেজ পুলিচ ষ্টেচন ডিষ্ট্ৰিক্ট ষ্টেট নিজৰ নিজৰ আপোনালোকে চাই কিনে আধাৰ নম্বৰ সিটিজেন এই সকলো বস্তু আপোনালোকে পাৰিব নিশ্চয় ইয়াত আৰু একো ক'বলগীয়া নাই হয়তো যদি আছে আপোনালোকে যদি বুজা নাই তেতিয়া আপুনি মোক কমেন্ট সেকশনত গৈ খুদিব পাৰিব এডুকেশ্যন কিন্তু আপোনালোকে ইয়াত HSLC HS আৰু ডিগ্ৰী লেভেললৈকে সম্পূৰ্ণ আপোনালোকে ইয়াত দিব আৰু যদি আপোনালোকৰ বেটাৰমেন্ট আছে তেতিয়া কিন্তু এইবাৰ বেটাৰমেন্ট অপচন ইয়াত দিয়া আছে ধুনীয়াকে 12 যে ফাৰ্স্ট বেটাৰমেন্ট পাসিং ইয়াত তাৰপিছত 12 ষ্ট্ৰীমৰ তো সকলো ধুনীয়াকে ডিগ্ৰী আৰু HS আৰু মেট্ৰিক আৰু যদি আপোনালোকৰ মাস্টাৰ ডিগ্ৰী আছে এটো আপোনালোকে ইয়াত দিব পাৰিব এখিনি আছিল আৰু লাষ্টত ক্লিক কৰি কিনে ফৰ্মখন সাবমিট কৰি দিলে হৈ যাব এখিনি আছিল সম্পূৰ্ণ ৰেজিষ্ট্ৰেচন ফৰ্ম প্লেট A to Z মই দেখাইছো ইয়াত আৰু কোনো কনফিউজ নাই বুলি মই ভাবো যদি কোনোবা আজি প্ৰথমবাৰ এই চেনেল ভিজিট কৰিছে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক এনে ধৰণৰ সম্পূৰ্ণ এডুকেশ্যন ৰিলেটেড পাই থাকিবলৈ ভিডিওখন থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও